নমস্কাৰ মোৰ নাম খালিদ মহমিন আৰু আহিছোঁ এতিয়া বেনিলা বাগানে আজি তাৰিখ 2 তাৰিখ হৈছে আপোনালোকে জানুৱাৰী 2025 মানে প্ৰথম ভিডিঅ' এতিয়া চাব পাৰে বেনিলা প্ৰায় হালধীয়া হৈ গৈছে প্ৰায় পকিছে তেনেকুৱা মানুহবোৰ মোক বহুতে প্ৰশ্ন কৰি আছে বেনিলা দাম কেনেকুৱা কম বুলি এই বছৰত মানে বহুতখিনি বস্তুৰ দাম কমিছে আপোনালোকে চাব পাৰে সেইটো পাছলি মাৰ্কেটত কবি মানে 1 টকা নলয় তেনেকুৱাও কথা মানে খাৰপিটিয়া সাইটত তেনেকুৱা শুনি আছে মানে বস্তুটো তেনেকুৱা আপটান হয় মাৰ্কেটখিনি আপটান হ'ব হেতুটো কোনো বেপাৰ ক্ষেত্ৰত হয় মানে বেনিলটো ইবাৰ যদি দাম কম হয় তেনেকুৱা নাথাকে বস্তুখিনি দামখিনি বাঢ়িব প্ৰায় মানে যোৱা বছৰৰ পৰা ইন্টাৰনেশ্যনেল মাৰ্কেটটো অলপমান ঠপ হৈ আছে কিয় লকডাউন পিছত তাৰপিছতে মানে অলপ ইন্টাৰনেশ্যনেল মাৰ্কেটটো অলপ ডাউন হৈছে তথাপি আপোনালোকে বস্তুখিনি লাগক এইবাৰ ভাল মূল্য আছিল বেনিলা কিছুমান বেনিলাটো মানে সব বস্তু তেনেকুৱা এটা দামত নহয় কিন্তু মানে বেলেগ বেলেগ কোৱালিটি বেনিলা থাকে বা তেনেকুৱা পেনিফলিয়া বা তেনেকুৱা মাদাগাস্কাৰ এইটো আপোনালোকে চাব পাৰে এতিয়া মানে প্ৰায় মানে আপোনালোকে চাব পাৰে প্ৰায় আমাৰ অসমত বা বেলেগ ঠাইৰ পৰা বস্তুখিনি আনি আছে বা সেইটো কোৱালিটি টেষ্ট কেনেকুৱা হ'ব ভৱিষ্যত কেনেকুৱা হ'ব সেইটো ক'ব নোৱাৰে কিন্তু যিবোৰ আগৰ পৰা আমাৰ ইয়াতে টেষ্ট কৰি পেলাই লৈ গৈছে মেঘালয়ৰ ছাত্ৰীও অলৰেডি সেই বস্তুটো টেষ্ট ৰিপৰ্ট যদি এতিয়া তেওঁলোক ভালৰ কাৰণে বস্তুখিনি ডিমাণ্ডত আছে এতিয়া বৰ্তমান লাগি এই বছৰো তেনেকুৱা মানুহে তেনেকুৱা দাম কম পাইছে বুলি কৈছে আমাৰ মেঘালয়তো তেনেকুৱা 1000 এক ৰেটটো 1000 ওপৰতো তেনেকুৱা পাইছে আমাৰ মাৰ্কেটৰ কথা প্ৰায় মানুহক সুধি আছে কিমান কিনি পাইছে বা তেনেকুৱা যেটো ভাল বস্তু তে এক ৰেটৰ ওপৰত এক ৰেট যেটো তেনেকুৱা এটো 1000 টকা বা তেনেকুৱা 900 800 তেনেকুৱা পাইছে কিন্তু মানে এই বছৰত বহুতে মানে বেনিলাই মানে অলপ বেয়া হৈছে গৰমত মানে হৰি পেলাই বা তেনেকুৱা বতৰটো বেছি কৰি টেম্পাৰেচাৰ বেছি হৈ পৰে এক ৰেট প্ৰায় ইবাৰ মেঘালয়ত মানে প্ৰায় সৰু পাইছে ইয়াতে আপোনালোকে দেখি আছে যে বেনিলাটো পকা তেনেকুৱা হৈ আছে এতিয়াও কিছুমানে হাৰ্ভেষ্টিং কৰিছে কিছুমানে হাৰ্ভেষ্টিং এতিয়ালৈকে কৰা নাই তেনেকুৱা আছে আপোনালোকে মই আপোনালোকক দেখুৱাই যাম এইটো বেনিলা হয় বেনিলা মাৰ্কেট কেইটা মানুহকেইটা বহুতে মোক সুধি আছে সেইটো মই আপোনালোকক জনাই যাম কিছুমানে যোৱা বছৰতে কৈছিল মানে 2000-2500 তেনেকুৱা লোৱা বুলি বহুতে বেলেগ বিভিন্ন চেনেলত তেনেকুৱা কৈছিল তেনেকুৱা এইবাৰ মানে ৰেটটো অলপ কম হৈছে কিয় মানে সেইটো ইন্টাৰনেশ্যনেল মাৰ্কেট নোহোৱা আছে মানে আমাৰ আপোনালোকে চাব নিশ্চয় এইটো ইউক্ৰেইন ৰাছিয়া যুদ্ধ 2 বছৰমান হৈ গৈছে প্ৰায় 3 বছৰ পৰে তৃতীয় তেনেকুৱা ইন্টাৰনেশ্যনেল মাৰ্কেটত অলপ ডিমাণ্ডটো মানে এতিয়া কম আছে কিয় মানে এতিয়া মিডল ইষ্টত আপুনি প্ৰায় মানে এইটো এছিয়া তেনেকুৱা হামাস আৰু ইজৰাইল বা তেনেকুৱা বেলেগ বেলেগ ধৰণৰ তেনেকুৱা উটিবোৰ তেনেকুৱা আপোনালোকে নিশ্চয় দেখি আছে মানে শিপ যেটো পানী জাহাজ এই বস্তু ক্ৰয় কৰা জাহাজক এটেক কৰি বা তেনেকুৱা যোৱা বছৰৰ পৰা বন্ধ বা তেনেকুৱা ইন্টাৰনেশ্যনেল মাৰ্কেটটো যেটো অলপ বন্ধ হৈ আছে এইটো তেনেকুৱা নাথাকিব মোৰ মতে এদিন মানে বেনিলা আপোনালোকে লগাওক যেতিয়ালৈকে আপুনি লগাব বা এতিয়া 2025 বা 2028 চনত মানে বহুতখিনি পৰিমাণৰ বেনিলা হৈ যাব তেতিয়া নিশ্চয় মাৰ্কেট আহি যাব আগতে যদি মই যদি সঁচা কথা কওঁ মানে যেতিয়া প্ৰথমবাৰ মেঘালয়ত লগাইছিলোঁ তেতিয়া বেনিলাৰ দাম প্ৰথমতে তেতিয়া মানুহকেইটা 300 পৰা আৰম্ভ কৰি তেনেকুৱা 300 700 তেনেকুৱা আছিল মানে কাছাটো তেনেকুৱা কৰিয়ে বিচাৰিছিল লাহে লাহে ইন্টাৰনেশ্যনেল মাৰ্কেট আহি গৈছে তেতিয়া 2018 তেতিয়া এটা হাই ৰেট পাইছিল মানে আপোনালোকে নেটত যদি চাব 2018 চনত মানে বহুত এটা ডিমাণ্ড বহুত আছিল মানে ফৰেইনৰতে বহুত মানে কম আছিল কিয়নো কিছুমান ঠাইত মানে ধুমা বতাহ দি নষ্ট হৈছিল বা তেনেকুৱা কিছুমান ঠাইত গছবোৰ মৰিছিলে তেনেকুৱা সময়ত মানে এটা বহুত ডিমাণ্ড আছিল কিন্তু মানে এই বস্তুটো ডিমাণ্ডটো থাকিব নিশ্চয় কিন্তু মানে আগৰ দৰে দাম নাপাব পাৰে তেনেকুৱা এতিয়া যদি আপোনালোকে চাই যদি নেটত 16500 মান শুকানটো পাইছে তেনেকুৱা ইবাৰ যদি মাৰ্কেটত চাই যদি কম ভ্যালু বহুত কমত তেনেকুৱা কাঁচাবোৰৰ ৰেটটো পাই আছে তেনেকুৱা নাথাকিব বেনিলাই মানে আপডাউন হৈ থাকে এইটো প্ৰথম মই সেইটো আপোনালোকক অনুৰোধ কৰোঁ যিকোনো বেনিলা তেনেকুৱা গোটেইখিনি দাম পাব তেনেকুৱা নহয় কিন্তু মানে বেনিলা আপোনালোকে চাই লগোৱা কিয় মানে আমাৰ মেঘালয়তো যিটো লগা আছে অলৰেডি সেইটো টেষ্ট কৰা হৈছে ইয়াৰ কাৰণে দামটো বেছি আনি এতিয়া প্ৰায় মানে অসমত নতুন প্ৰজাতি আনি পেলাই লগাইছে দাম কম অমুক তমুক তেনেকুৱা গাই আছে কিন্তু আপোনালোকে সেইটো সাৱধান হওক কিন্তু মানে সেইটো টেষ্টত পাছ হ'ব না নহয় আপোনালোকে সেইটো চাব পাছত যদি মোৰ কোৱা দৰে বা তেনেকুৱা লগাৰ পিছত যদি বস্তুটো পাছ বা সেইটো নহয় বা অৰ্গেনিক পিয়ৰ নহয় বা তেনেকুৱা
নহ'লে কিন্তু আপোনালোকে নিশ্চয় দামটো মানে ঠিক উচিত মূল্য নাপাব পাৰে ইয়াৰ কাৰণে আপোনালোকে লগোৱাৰ সময়তে আপুনি চিন্তা ধাৰণা কৰি লগোৱা কিয় মানে আমাৰ মেঘালয় ছাইডত নৰ্থ ইষ্টত প্ৰথমবাৰ কাৰণে আমি লগাইছোঁ আৰু গোটেইখিনি ছাকচেছ হোৱাবোৰ আছে বহুতে তেনেকুৱা আছে আমাৰ তাত এইটো মই আপোনালোকে দেখুৱাই আছে বা এতিয়া কৈ আছে আপোনালোকক মই দেখুৱাই যাম বাকী মই শিকিছে বা কি জানিম আপোনালোকক শিকাই দিম আৰু আপোনালোকে অনুগ্ৰহ কৰি মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব বা তেনেকুৱা আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব বুলি আজিৰ 2025 বছৰটো মই আপোনালোকৰ গোটেই যিমানখিনি মোৰ ছাবস্ক্ৰাইবাৰ আছে বা যিমানখিনি মোৰ বন্ধু বা তেনেকুৱা চাৰ্কেলত আপোনালোকে মই নতুন বছৰৰ শুভেচ্ছা জনাই আজি ভিডিঅ'টো এতিয়া ৰাখিছে চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ।